হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীত ৰাজহুৱা দেৱালত অংকনক লৈ যি গুৰুতৰ মন্তব্য কৰিলে সেয়া গৰিহণাযোগ্য আৰু এজন সাংবিধানিক পদাধিকাৰীৰ বাবে অশোভনীয়। মুখ্যমন্ত্ৰীৰ যি পৰামৰ্শ যে কোনোৱে যদি কোনো বিপ্লৱীৰ প্ৰতিকৃতি অংকন কৰিব বিচাৰে তেন্তে তেওঁলোকে চে গুৱেভাৰাৰ দৰে ব্যক্তিৰ পৰিৱৰ্তে নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিকৃতিহে অংকন কৰা উচিত। এই মন্তব্য অসমৰ সাধাৰণ নাগৰিকৰ বাবে অতি ভয়ংকৰ। ইতিমধ্যে কেইবা দশক ধৰি আলফাক ভাৰত চৰকাৰে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ কৰি থৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে এই সংগঠনটোক সন্ত্ৰাসবাদী গোট হিচাপে আখ্যা দি আহিছে, এই কথা অসমৰ মুখ্যমন্ত্ৰীৰ জ্ঞাত। এগৰাকী নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ নেতাক ৰাজহুৱাভাৱে মহিমামণ্ডিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা এনে উদাসীন আহ্বানে আমাৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এতিয়া যদি এজন শিল্পী বা ছাত্ৰই মুখ্যমন্ত্ৰীৰ কথাক সৰলভাৱে লৈ এখন ৰাজহুৱা দেৱালত পৰেশ বৰুৱা ডাঙৰীয়াৰ প্ৰতিকৃতি অংকন কৰে তেতিয়া তেওঁৰ কি অৱস্থা হ'ব? আমাৰ মনত পৰে 4 বছৰমান আগতে ছ'চিয়েল মিডিয়াত এগৰাকী ছাত্ৰীয়ে কবিতা লিখাৰ বাবেই তেওঁক UAPৰ অধীনত 63 দিনৰ বাবে কাৰাগাৰত নিক্ষেপ কৰা হৈছিল। এতিয়া এফালে মুখ্যমন্ত্ৰীয়ে এগৰাকী উগ্ৰপন্থী নেতাক অংকন কৰিবলৈ জনসাধাৰণক আমন্ত্ৰণ জনাইছে, পৰামৰ্শ আগবঢ়াইছে, আৰু আনফালে ৰাজ্য আৰু কেন্দ্ৰীয় প্ৰশাসনে NSF বা UAPৰ দৰে আইনৰ অধীনত সেই নাগৰিককে গ্ৰেপ্তাৰ কৰিবলৈ ৰৈ আছে। এতিয়া প্ৰশ্ন হয়, যদি কোনোৱে মুখ্যমন্ত্ৰীৰ কথাক বিশ্বাসত লৈ দেৱাল লিখন কৰে তেন্তে তাৰ বাবে দোষী কোন হ'ব? অসমৰ নিৰ্দোষ জনসাধাৰণক এই ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ মই আজি অসমৰ মহামান্য ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। মোৰ পত্ৰত মই মহামান্য ৰাজ্যপাল মহোদয়ক জৰুৰীভাৱে হস্তক্ষেপ কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ পৰা এই মন্তব্যৰ উদ্দেশ্য কি আছিল তাৰ এক স্পষ্টীকৰণ বিচাৰিবলৈ অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জনগণক হলঠেকত পেলাবলৈ বিচাৰিছে নেকি? আইন সকলোৰে বাবে সমানভাৱে প্ৰযোজ্য হ'ব লাগিব। মোৰ দাবী, মুখ্যমন্ত্ৰীয়ে তেখেতৰ উচতনিমূলক মন্তব্যৰ বাবে জনসাধাৰণৰ পৰা ক্ষমা ভিক্ষা কৰক আৰু অসমৰ জনসাধাৰণক, অসমৰ ৰাইজক স্পষ্টীকৰণ দিয়ক। ধন্যবাদ।